কোঁৱৰ আছে, অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক, আমাৰ সকলোৱে পৰিচিত দক্ষ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে, তিনিচুকীয়া সমষ্টিৰ বিধায়ক। আমি তেখেতক বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই আছে, আমি তেখেতক অনুৰোধ জনাইছোঁ। তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া আছে। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে। ধন্যবাদ জনাইছোঁ আমাৰ আজি সম্পাদন কৰা হ'ল। আমাৰ মাজত আজি এই কাৰ্যসূচীৰ সন্দৰ্ভত বক্তব্য জনাইছে। আজি তিনিচুকীয়া পৌৰসভাৰ পৌৰ প্ৰতিষ্ঠাপনে চেয়াৰমেন ডাঙৰীয়া ADC ডাঙৰীয়াকে ধৰি তিনিচুকীয়াৰ আত্মগণ্য ব্যক্তি আজিৰ দিনটো গোটেই অসমৰ কাৰণে আৰু মই মন্ত্ৰৰ সৈতে আজি ভূপেন্দাৰ 100 বছৰীয়া জন্ম জয়ন্তী তিথিত শ্ৰদ্ধাঞ্জলি নিবেদন আগবঢ়াইছোঁ। আজি সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ সমগ্ৰ অসম তথা আমাৰ ভূপেন্দাৰ জন্মস্থান তিনিচুকীয়া জিলাখনতো আমি আজি দিনজোৰা কাৰ্যসূচীৰে ভূপেন্দাৰ জন্ম জয়ন্তী আমি পালন কৰিছোঁ। মই আশাবাদী যে ভূপেন্দাই তেখেতৰ প্ৰত্যেকটো গীতত অসমত বসবাস কৰা প্ৰত্যেকটো জাতি প্ৰত্যেকটো জনগোষ্ঠীক সমন্বয়ৰ বান্ধোনেৰে আগুৱাই লৈ যাবৰ বাবে তেওঁ আহ্বান জনাই থৈছে। অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীক একতাৰ জৰিয়তে এখন সৰ্বসুন্দৰ সমাজ নিৰ্মাণৰ কথা তেখেতে আমাক আহ্বান জনাই থৈ গৈছে। আজিৰ তাৰিখত তেখেতৰ প্ৰত্যেকটো গীতৰ কলিত আমাৰ প্ৰত্যেকটো অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে এই প্ৰয়োজনীয়তা আছে। আমি তেখেতৰ এই 100 বছৰীয়া জন্ম জয়ন্তীত যদি আমি প্ৰতিজ্ঞাবদ্ধ হওঁ যে কেৱল লেকচাৰত নহয়, আমি যাতে আন্তৰিকতাৰে আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক সন্মান জনাই পেলাই অসমখনৰ স্বাৰ্থত অসমীয়া জাতিটোৰ স্বাৰ্থত যাতে সঁচা অৰ্থত অন্তৰৰ সৈতে যাতে আমি আমাৰ দায়িত্ববিলাক পালন কৰি পেলাই আমি যাতে সৰ্বসুন্দৰ এখন সমাজ প্ৰতিষ্ঠা কৰিব পাৰোঁ, যিখন সমাজে আচলতে বিশ্বৰ বুকুত আমাৰ অসমখনক জিলিকাই তুলিব, ক'তো কোনো ধৰণৰ ভেদ ভাৱ নাথাকে, আমি কেৱল সমন্বয়ৰ জৰিয়তে যাতে আগবাঢ়িব পাৰোঁ, প্ৰত্যেকটো জাতি জনগোষ্ঠীক যাতে ইজনে ইজনক যাতে আমি আঁকোৱালি ল'ব পাৰোঁ, আজি ভূপেন্দাই আমাক কৈ থৈ গৈছে। মই তাকে কামনা কৰিছোঁ আৰু নিশ্চিতভাৱে এনেদৰে যদি আমি আমাৰ দায়িত্ববিলাক পালন কৰিব পাৰোঁ তেতিয়াহে আচলতে ভূপেন্দাৰ আত্মাই শান্তি লাভ কৰিব, তেওঁৰ যিখিনি সপোন ই বাস্তৱিত হ'ব। গতিকে আজিৰ এই সুযোগতে মই ভূপেন্দাক পুনৰবাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। যদিহে অকণো নেভাবে আপুনি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহৰ বাবে। যদিহে অকণো নেভাবে আপুনি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহৰ বাবে। ভাল লাগিব এটা উৎসৱমুখৰ পৰিৱেশ আমাৰ ডক্টৰ ভূপেন হাজৰিকা যথেষ্ট উৎসাহিত শদিয়াটো অনুষ্ঠিত কৰিছে আমাৰ তিনিচুকীয়া চহৰ চাৰিআলিত। ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে এটা সুন্দৰ তেখেতৰ যিবিলাক আশা যিখন অসম বিচাৰিছিল, যিখন অসমত সকলোৱে মিলি জুলি থকা এখন অসম বিচাৰিছে, যেনেকে তুমি অসমীয়া তুমি নুবুজিলা তুমি অসমীয়াবিলাকক তেখেতে বুজাই দিছে যে অসমখন অসমীয়া মানুহ আমি কেনেকৈ থাকিব, আমি ন অসমীয়া থলুৱা আমি কেনেকৈ মিলি জুলি থাকিব লাগিব সেইখিনি তেখেতে এখন যদি সুন্দৰ অসম বিকশিত অসম আমি দেখিবলৈ যাওঁ তেতিয়াহ'লে আমি ন অসমীয়া আৰু থলুৱা মিলি জুলি আমি আগবাঢ়ি যাব লাগিব। তুমি অসমীয়া গান গাইছে যে মানুহে মানুহৰ বাবে, এই গীতবিলাকৰ যিবিলাক তাৎপৰ্যপূৰ্ণ কথা সেই কথাবিলাকে মানুহ কেনেকৈ জীয়াই থাকিব লাগে, মানুহ কেনেকৈ সুন্দৰভাৱে এখন দেশত বসবাস কৰিব লাগে, আমি অসমীয়া হিচাপে কেনেকৈ মূৰ তুলি থাকিব লাগে, এই কথাবিলাক তেখেতৰ গানত প্ৰকাশ পাইছে।
তেখেতৰ বিভিন্ন ধৰণৰ আধ্যাত্মিকতাৰ কথা কৈছে, গছ-গছনিৰ কথা কৈছে, আমাৰ নদ নদীবিলাকৰ কথা কৈছে, ব্ৰহ্মপুত্ৰক কেনেকৈ এখন প্ৰতিচ্ছবি দেখাইছে, বিশ্বজগত ব্ৰহ্মপুত্ৰক এখন প্ৰতিচ্ছবি দেখাইছে। তেখেতে প্ৰত্যেকটো কথাই, প্ৰত্যেকটো গানেই এখন এখন চিনেমাৰ দৰে, আৰু তেখেতৰ সেই চিনেমাবিলাক আমি যদি এই গানবিলাক আমি সঁচাকৈ পৰিৱেশন কৰোঁ, তেনেহ'লে আমি এখন সুন্দৰ সমাজ কৰিব পাৰিম। তাৰে কামনা কৰিছে, সেই কামনা যাতে পূৰা হওক। আমাৰ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ সেই সপোন পূৰা হওক, তাৰে কামনা কৰিছোঁ। আজি জন্ম জয়ন্তী তিনিচুকীয়াত উপস্থিত সকলো ছাত্ৰ ছাত্ৰী আৰু বিশিষ্ট ব্যক্তিসকল দল সংগঠনক মই ধন্যবাদ জনাইছোঁ। আৰু এই জন্ম জয়ন্তী সকলোকে অংশগ্ৰহণ কৰিবলৈ আমাৰ আৰু এটা প্ৰগ্ৰেম হ'ব, সকলোকে ৫,০০০ আমাৰ গায়কে একেলগে গাব যে মানুহে মানুহৰ বাবে অত্যাচাৰ কৰিব, তাৰ বাবে আপোনালোকে অংশগ্ৰহণ কৰিবলৈ মই আহ্বান কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।